মানুহবিলাকে এই কিবা পাত্তা আহিলে লগাইছে নেকি এই বুলি ভাবিলোঁ। তাৰপিছত গম পালোঁ যে নাই, একদম বন্দুকৰ গুলি ঠাৰ কৰি শব্দ ওলোৱাৰ পিছত যেতিয়া আমি আহিলোঁ, ওচৰ পাজৰতে আমি আছিলোঁ, আহি যিকেইজন ঘৰৰ মানুহ পৰিয়াল আছিল গোটেইকেইজনকে গুলি কৰি মাৰি থৈ যায়। আমি আচলতে জানা হ'লে উগ্ৰপন্থী মাৰা বুলি জানা হ'লে কিন্তু উগ্ৰপন্থী হাৰি যাব নোৱাৰিলেহেঁতেন। কিন্তু ওচৰ পাজৰৰ আমাৰ যিখিনি ৰাইজ আছে, ঘটনাটো হোৱাৰ ঠিক 5-10 মিনিটমান পিছত ওচৰ পাজৰৰ 3-4খন গাঁৱৰ মানুহ আহিল উপস্থিত হ'ল। তাৰপিছত আৰু দূৰৰ মানুহ আহিল, CRP আৰ্মি এইবিলাক আহি আমাৰ ডেড বডিখিনি লৈ গ'ল। শ্ৰী প্ৰভাত ভূঞা, মই এই কেকাৰিকুছি গাঁৱৰে নিবাসী হয় আৰু মৃত পৰিয়ালৰ এজন সদস্য হওঁ। আৰু 1998 চনৰ 13 জানুৱাৰীৰ নিশা 8 বজাৰ পৰা 8:15 ভিতৰত উগ্ৰপন্থীয়ে আমি ওচৰা ওচৰি 3টা পৰিয়ালৰ 15জন আৰু দুটা অলপ দূৰৰ পৰিয়ালৰ 2জন সমুদায় 17জন মানুহক নিৰ্বিচাৰে গুলি বৰ্ষণ কৰি হত্যা কৰি থৈ যায়। সেই সময়ত আমি তেতিয়া ডেকাই আছিলোঁ, এতিয়া হৈছোঁ বৃদ্ধ হৈছোঁ। আমি মেজি বনোৱা, মেজিৰ ওচৰত খানা খোৱা, খাই জ্বলোৱা এইবিলাক কামতে আমি ব্যস্ত আছিলোঁ। সেই সময়ত ঘৰত যিখিনি মানুহ আছে, শিশুই হওক, বৃদ্ধই হওক, মহিলাই হওক, যুৱতীয়ে হওক, সকলোকে গুলি কৰি হত্যা কৰি থৈ যায়। সেই 1998 চনৰ সেই বছৰটোত নহ'লে তাৰ পিছৰ বছৰৰ পৰা আমি এই 17জন যিহেতু আমাৰ দাহন কৰা হৈছিলে, এতিয়া আমি শ্বহীদ বেদী বুলিও কওঁ গাঁৱলীয়া ভাষাত, আৰু বেছি অৱশ্যে টাউনীয়া ভাষা বা আমাৰ লিখিত ভাষা সিমান মুখস্থও নাই বা নাজানো। কিন্তু সেই দিনৰ পৰা আমি এইখিনি জেগাত উৰুকাৰ দিনা ৰাতিপুৱা সাজপাত কৰা হয় বা কেতিয়াবা পাৰিলে সময় সুবিধা মিলিলে নাম কীৰ্তনো কৰা হয়। যিহেতু সকলোৰে ভোগৰ উৎসৱ, নাম কীৰ্তন কৰিলে তেওঁলোকৰ অসুবিধা হয় কাৰণে কিছু বছৰৰ আগৰ পৰা আমি তাৰমানে ৰাতিপুৱা শাস্ত্ৰপাঠ অৰ্থাৎ ভগৱত পাঠ কৰা হয়। গধূলিও পাৰিলে অলপ কৰোঁ আৰু আমি মেজি নজ্বলাওঁ, এইটো নাখাওঁ। তেতিয়াৰ পৰা এইটো চলি আহি আছে। যি আৰু আমাৰ এই অসমীয়া সমাজ তথা বিভিন্ন ধৰ্ম নিৰ্বিশেষে যিমান জাতি আছে আমাৰ অসমত তথা ভাৰতবৰ্ষত বা পৃথিৱীতে, এনেকুৱা যিকোনো ধৰ্মীয় উৎসৱৰ সময়ত কাৰো যাতে পৰিয়ালত কোনো অশান্তিৰ সৃষ্টি নকৰে উগ্ৰপন্থীসকলে, তেওঁলোকক অনুৰোধ কৰিছোঁ তেওঁলোকে যাতে এনেকুৱা অশান্তিৰ সৃষ্টি নকৰে। এইখিনি কৈ মোৰ নমস্কাৰ। আমাৰ 1998 চনৰ 13 জানুৱাৰীৰ নিশা ঠিক 8মান বজাত উগ্ৰপন্থীয়ে আহি আমাৰ 3 ঘৰ মানুহৰ পৰিয়ালক নিৰ্বিচাৰে গুলি কৰি মাৰি থৈ যায়। তাৰে ময়ো এজন মৃতকৰ পৰিয়ালৰ সদস্য। আমাৰ ঘৰতে 8জন মানুহ উগ্ৰপন্থীয়ে মাৰি থৈ গ'ল। তাৰে আমাৰ মা, দাদা, বৌ, দাদাৰ ভতিজা ল'ৰা ছোৱালী আৰু মোৰ তলৰ ভাই, ভাগিন আৰু এটা আমাৰ মাহীৰ ছোৱালী তৰণীৰ পৰা বছৰে আহে। তাইও সিদিনা আহি উগ্ৰপন্থীৰ গুলিত নিহত হয়। সেইদিনাৰ পৰাই আমি এই 3 ঘৰ মানুহে দুখত দিন কটাই আছোঁ। উৰুকা আমাৰ পালন কৰা নহয়। উৰুকা বুলিলে আমাৰ অন্তৰ কঁপি আহে। আৰু সেই দিনাৰ পৰাই আমি ইয়াত শ্বহীদ বেদী বনাইছোঁ। 17জন পৰিয়াল আমি ইয়াতে আমি দাহন কৰিছোঁ। তেওঁলোকৰ শ্বহীদ বেদীত
স্মৃতিত আমি প্ৰতি বছৰে উৰুকাৰ নিশা আমি চাকি বন্তি জ্বলাওঁ, ধৰ্মপাঠ হয়। তাৰে পিছদিনাও আমাৰ শাস্ত্ৰপাঠ হয়। কিন্তু আজিলৈকে আমাক চৰকাৰে কোন উগ্ৰপন্থী মাৰিলে কি কৰিলে তাৰ কোনো আমাক বিচাৰ কৰি দিব নোৱাৰিলে। আমি সদায় তাকেই চিন্তা কৰি থাকোঁ। কিন্তু গুৱাহাটীত যিদিনা বোমা ফুটিলে তাৰে কথাটো এই চৰকাৰে বিশেষকৈ কৈ থাকে। কিন্তু আমাৰ কেকাৰিকুছিত উৰুকাৰ নিশা যে আমাৰ 17জন পৰিয়াল গুলি কৰি মাৰিলে তাৰ বিষয়ে কোনো চৰকাৰৰ নাম গন্ধেই নাই। গতিকে মই চৰকাৰক অনুৰোধ কৰোঁ যাতে দোষীক এতিয়াও বিচাৰি কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি দিয়ে আৰু লগতে যাতে নাজানো বিহু মানে কি, মানে 1998 চনৰ উৰুকাৰ নিশা আমাৰ ঘৰৰ আইতা বৰদেউতা বৰমাক উগ্ৰপন্থীয়ে হত্যা কৰিছিল। তাৰ পিছৰে পৰা আজিলৈকে বিহু পালন কৰা হোৱাই নাই আৰু আমি দেখাও নাই। দেউতাহঁতে কৈছে মানে সকলোৱে বিহু পালন কৰে আৰু আমিতো নকৰোঁ। পিছত আমি সুধোঁ যে আমাৰ কিয় বিহু পালন কৰা নহয়। তাৰপিছত দেউতাই কৈছে কথাবোৰ যে উৰুকাৰ নিশা এনেকৈ ঘৰৰ আইতা বৰদেউতা বৰমাক হত্যা কৰা হৈছে, গতিকে তেতিয়াৰ পৰা আমি বিহু পালন নকৰোঁ। সেইকাৰণে আমিও বিহু পালন কৰোঁ। লাড়ু পিঠা কি কেনেকৈ বনাই কি আমি নাজানোৱে এইবোৰ, কাৰণ আমাৰ ঘৰত এইবোৰ নচলে যিহেতু আমি সেইকাৰণে গম নাপাওঁ। 17 পোৱাই নাই, কাৰণ উগ্ৰপন্থী কোনে মাৰিলে কি কৰিলে আমি সেই কথাও নাজানিলোঁ। আমি যিখিনি প্ৰাপ্য বা চৰকাৰৰ আজিকালি ঘোষণা, আগৰ সময়ৰ কথাটো অলপ বেলেগ আছিলে। এতিয়া আজিকালি সামাজিক মাধ্যমত কথাবিলাক ঘোষণা কৰা হয়। সেই যিখিনি সা সুবিধা পাব লাগিছিল সেইখিনিও আমি এতিয়ালৈকে নাপালোঁ। আৰু আমি সেইকাৰণে চৰকাৰকো এটা অনুৰোধ কৰোঁ, যিহেতু আমাৰ এই 17জন একেলগে যিটো মাঘ বিহু ভোগালীৰ বিহু বুলি সেইদিনাখন ইয়াত এনেকুৱা ঘটনা ঘটিল আৰু সেই ঘটনাৰ এটা তেতিয়াতে 17জনক দাহন কৰিব লগা হ'ল। সেই ঠাইখিনি চৰকাৰে যেতিয়া পৰ্যবেক্ষণৰ ঠাই বা পৰ্যটনৰ ঠাই হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত চৰকাৰে কিন্তু হেমাহি কৰিছে বুলি মোৰ এটা অনুমান হয়। এতিয়া চৰকাৰকো আমি অনুৰোধ কৰিম যাতে অলপ এই ঠাইখিনি আৰু অলপ উন্নতমান কৰে, তাৰ বাবে মই চৰকাৰক অনুৰোধ কৰিছোঁ। আৰু যিহেতু আমাক চৰকাৰে দেখুৱাই দিব নোৱাৰিলে, কোনে মাৰিছে কোনে মাৰা নাই এই কথাখিনি আমাক দেখুৱাই দিব নোৱাৰিলে। সেইকাৰণে আমি এতিয়াও ভাবোঁ মুক্ত আকাশৰ তলতে তেওঁলোকে ঘূৰা ফুৰা কৰি আছে। ধন্যবাদ।